যেনেকুৱালৈকে আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল চলি আছে। আজি বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আপোনালোকক ভিডিঅ'টো প্ৰথমতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে ভিডিঅ'টো অলপ দীঘল হ'ব, কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে শেষলৈকে যদি নাচায় আপোনালোকে একো বুজি নাপাব, ঠিক আছে? আৰু যদি আপোনালোকে শেষলৈকে চোৱাৰ আপোনালোকৰ ধৈৰ্য নাই, মই কৈছোঁ আপোনালোকে ভিডিঅ'টো ক্লিকে নকৰিব, আপোনালোকে এনেই সময় নষ্ট হ'ব। 10 মিনিট 5 মিনিট চাই লাভ নাই, ঠিক আছে? আৰু এটা কথা কি, যদি আপোনালোকৰ যদি প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে যদি এতিয়ালৈকে যদি আধা ঘণ্টাৰ ভিডিঅ' এটা যদি চোৱা আপোনালোকৰ ধৈৰ্য যদি এতিয়ালৈকে বিল্ড হোৱা নাই, মই ভাবোঁ আপোনালোকৰ ডেফিনেটলি প্ৰব্লেম আছে, ঠিক আছে? চ' আৰু বেছি ভাষণ নিদিওঁ, এনেই বেছি দীঘল হৈ যাব। চ' আহক তেন্তে ভিডিঅ'টো মাজলৈ সোমাই যাওঁ। ত' টপিককেইটা বহলাই কোৱাৰ আগতে আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে এইকেইটা টপিক পঢ়িলেই কি গোটেই হিষ্ট্ৰী শেষ হৈ যাব নেকি? আচলতে এইকেইটা মাত্ৰ হেডিঙৰ কাৰণে মই আপোনালোকক লৈ লৈছোঁ দেখাবৰ বাবে। ইয়াৰ মাজৰ পৰা আপোনালোকে কেনেধৰণে প্ৰশ্ন উলিয়াব লাগে, কি উলিয়াব লাগে, কেনেকৈ ধৰণে কিমান হাজাৰটা প্ৰশ্ন ওলাব পাৰে, সেই বস্তুটো মই ভিডিঅ'টোৰ শেষত ধুনীয়াকৈ এটা এটা উদাহৰণ লৈ আপোনালোকক বুজাই দিম। চব ভিডিঅ'টো আপোনালোকে শেষত চালে গম পাব। আপোনালোকক মই কৈছোঁ যে এইকেইটা বস্তু চালে বহুতখিনি আপোনালোকৰ মানে যদি আপোনালোকে প্ৰতিটো দিশৰ পৰা যদি চালি জাৰি চাই আপোনালোকৰ এই টপিককেইটাৰ পৰাই বহুত হাজাৰ হাজাৰ প্ৰশ্ন আৰু ওলাব, আপোনালোকে যদি সঠিক মেথডটোৰে নোটছ বনাই বা পঢ়ে। চ' আপোনালোকে সেইটো ভিডিঅ'টো শেষত দেখা পাব। ত' প্ৰথমতে মই আপোনালোকক কৈছোঁ যে আমাৰ যিবিলাক বেড আছে, ধৰি লওক আমাৰ যিকেইখন বেড আছে, বেডকেইখনৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে আপোনালোকে সেইখিনি প্ৰশ্ন চাব লাগিব A to Z। তাৰপিছতে বেদৰ উপৰিও আপোনালোক আমাৰ যিখন উপনিষদ আছে, পুৰাণ আছে, সেইকেইখনৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে সেইকেইখন চাব লাগিব। তাৰপিছত লেজেণ্ডছ মানে ধৰি লওক এতিয়া আমাৰ ৰামায়ণ, মহাভাৰত, যিবিলাক আমাৰ মহাকাব্যবিলাক আছে তেনেকুৱাবিলাক। তাৰপিছতে বহুত ধৰ্মত নিজৰ নিজৰ ধৰ্মত এখন নিজৰ নিজৰ মেইন কিতাপ থাকে নহয়, যেনেকৈ এতিয়া কোৰাণ আছে, বাইবেল আছে, তেনেকুৱা ধৰণৰ গীতা আছে আমাৰ, নহয় জানো? সেই তেনেকুৱা ধৰণৰ কিতাপবিলাকৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে, ঠিক আছে, সেইবিলাক প্ৰশ্ন আপোনালোকে A to Z উলিয়াই পঢ়িব লাগিব, ঠিক আছে? তাৰপিছত আহি গ'ল ডাইনেষ্টিজ এণ্ড কিংডমছ। চ' ডাইনেষ্টিজ এণ্ড কিংডমছৰ কথা ক'বলৈ যদি আপোনালোকক কওঁ যে একদম অসমৰ পৰা আৰম্ভ কৰি ভাৰতৰ পৰা একেবাৰে পৃথিৱীৰ যিমান মানে মেজৰ বা পপুলাৰ যিমান ডাইনেষ্টিজ আছিলে, কিংডমছ আছিলে, তাৰ ওপৰত আপোনালোকে প্ৰশ্ন উলিয়াই পঢ়িব লাগিব। A to Z যিমান প্ৰশ্ন, ঠিক আছে? চ' তাৰ ওপৰত কি ধৰণে বনাব লাগে নোটছ মই আপোনাক কৈছোঁ অলৰেডি, মই শেষৰ ফালে মই জনাই দিম। এতিয়া ইয়াত মই আকৌ কৈ পেলাই বহল নকৰোঁ। তাৰপাছতে আছে ৱাৰ্ছ এণ্ড মিলিটেৰী অপাৰেশ্যন, মানে আমাৰ আগতে হিষ্ট্ৰীত হৈ যোৱা যুদ্ধবিলাক, যেনেকৈ ৱৰ্ল্ড ৱাৰ, তেনেকুৱা ধৰণৰ যিমান যুদ্ধ আছে, মিলিটেৰী অপাৰেশ্যন, যদি ভাৰতে কোনোবা মিলিটেৰী অপাৰেশ্যন কৰিছিলে, যিবিলাক আছে নহয় আমাৰ অপাৰেশ্যন কেকটাছ, অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম, বহুত কিবা কিবি ধৰণৰ আমাৰ অপাৰেশ্যন আছে। আমাৰ ইণ্ডিয়াই কৰা হওক বা বেলেগ আমেৰিকাই বহুত দেশত কৰিছিলে, তেনেকুৱা ধৰণৰ আছে নহয়। আৰু কল্ড ৱাৰ ধৰি লওক ৱাৰ আৰু মিলিটেৰী অপাৰেশ্যনৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে আপোনালোকে সেইখিনি চাব। ট্ৰিটিজ মানে হৈছে এতিয়া সন্ধি, ঠিক আছে? সন্ধি বা চুক্তি, আমাৰ এতিয়া যিমানবিলাক সন্ধি আৰু চুক্তি আছে আগতে হৈছে হিষ্ট্ৰীত বা কাৰেণ্টতো যদি হৈ আছে কিবা, সেইখিনি আপোনালোকে চাব লাগিব। ধৰি লওক এতিয়া ইয়াণ্ডাবু সন্ধি বা তেনেকুৱা ধৰণৰ মাজুলীৰ চুক্তি, ঘিলাজাৰী ঘাটৰ সন্ধি, তেনেকুৱা ধৰণৰ মই গোটেইখিনি নাম ক'বলৈ গ'লে বহুত দীঘল হ'ব। আপোনালোকে যিমান ওলাব পাৰে সেইখিনি চাব, ঠিক আছে? তাৰপিছত হিষ্ট্ৰীৰ ভিতৰতে আপোনালোকে কোৰ্টছ পইণ্টছখিনি চোৱাটো বহুত জৰুৰী। মানে ডাইনেষ্টি আৰু কিংডমত যিসকল ৰজা আছিলে, ঠিক আছে, ৰজাসকলৰ প্ৰতিজন ৰজাৰে আগতে কি আছিলে, এজন নিজৰ নিজৰ ৰাজকবি আছিলে, কোৰ্ট পইণ্টছ আছিলে। চ' কোৰ্ট পইণ্টছৰ বিষয়ে আপোনালোকে যিমান প্ৰশ্ন ওলাব পাৰে সেইখিনি চাব লাগিব, বহুত জৰুৰী। তাৰপাছতে মনুমেণ্টছ, মানে হিষ্ট্ৰীত আমাৰ নিৰ্মিত যিখিনি আমাৰ পুৰণি কীৰ্তিচিহ্ন, কিবা মনুমেণ্টছ, সেইখিনি আপোনালোকে চাব লাগিব, ঠিক আছে? যেনেকৈ এতিয়া তাজমহল হওক, কিবা হওক, আমাৰ এতিয়া অসমৰ হ'লে ৰংঘৰ হওক, কাৰেংঘৰ হওক, তেনেকুৱা ধৰণৰ তাৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে। তাৰপিছতে আমাৰ হিষ্ট্ৰীত আৰু ইম্পৰ্টেণ্ট হৈছে কি ফ্ৰীডম ষ্ট্ৰাগল, আমাৰ যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামত যিমান প্ৰশ্ন ওলাব পাৰে তাৰ ৰিলেটেড, তাৰ ওপৰত আপোনালোকে সেইখিনি চাব লাগিব। চ' হিষ্ট্ৰীৰ ওপৰত মোটামুটি এইখিনি টপিক আপোনালোকে যদি চব দিশৰ পৰা ভালদৰে কভাৰ কৰে, আপোনালোকৰ হিষ্ট্ৰীটো মই ভাবোঁ বহুতখিনি কভাৰ হৈ যাব। চ' এতিয়া নেক্সট আহিছোঁ আৰ্ট এণ্ড কালচাৰৰ ওপৰত। আপোনালোকে মেইনকৈ ৰিলিজনৰ ওপৰত চাব লাগিব, মানে যিমান ধৰ্ম আছে, হিন্দু ধৰ্মৰ পৰা আদি কৰি একেবাৰে শিখ ধৰ্ম, বৌদ্ধ ধৰ্ম, যিমান প্ৰশ্ন ওলাব পাৰে মানে ধৰ্মৰ ওপৰত আপোনালোকে চাব লাগিব A to Z, ঠিক আছে? মই আপোনালোকক কথাকেইটা কওঁতে আপোনালোকক এনেকুৱা লাগিব পাৰে যে ইমান পিটিককৈ শেষ হৈ গৈছে নেকি টপিকখিনি, কিন্তু আপোনালোকে যেতিয়া প্ৰশ্ন উলিয়াবলৈ যাব এটা ধৰ্মৰ ওপৰতে আপোনালোকৰ বহুত প্ৰশ্ন ওলাব, ঠিক আছে? তাৰপাছতে নেক্সট হৈছে কি ট্ৰাইবছখিনি, আমাৰ অসমৰে হওক, ভাৰতৰে হওক বা
ট্ৰাইবছ গোটেই পৃথিৱীতে পোৱা যায়, ঠিক আছে। আপোনালোকে গোটেই অসমৰ পৰা আৰম্ভ কৰি ভাৰতৰ পৰা একদম পূৰা পৃথিৱীলৈকে ট্ৰাইবছৰ ওপৰত মানে জাতি জনজাতিৰ ওপৰত আপোনালোকে চাব লাগিব সকলো। যেনেকৈ এতিয়া অসমৰ আটাইতকৈ ডাঙৰ জনজাতিটো কি, ভাৰতৰ আটাইতকৈ ডাঙৰ জনজাতিটো কি, ঠিক আছে। তেওঁলোকৰ মানে ভাষা, সংস্কৃতি, তেওঁলোকৰ সাজপাৰ, পোচাক, সেইবিলাক চাব লাগিব, ঠিক আছে। তাৰপিছতে নেক্সট হৈছে কি ফেষ্টিভেলছ। আমাৰ যিখিনি উৎসৱ পাৰ্বণ আছে মেজৰ মানে পপুলাৰ, প্ৰতিখন ৰাজ্যৰে নিজৰ নিজৰ উৎসৱ পাৰ্বণ থাকে, আৰু তাৰপিছতে প্ৰতিখন দেশৰে নিজৰ নিজৰ কিছুমান উৎসৱ পাৰ্বণ থাকে। তাৰপিছতে আপোনালোকৰ আমাৰ ভাৰতৰ যিকেইটা মেজৰ উৎসৱ পাৰ্বণ আছে ধৰি লওক, সেইবিলাকৰ হিষ্ট্ৰী, সেইবিলাকৰ ওপৰত চ'ৰ্চ, মানে সেইবিলাক কেনেকৈ সৃষ্টি হৈছিলে, ক'ত হয়, কেনেকুৱা ধৰণৰ হয়, সেইবিলাক চাব লাগিব। তাৰপিছত টেম্পলছবিলাক, আমাৰ যিখিনি মেজৰ মানে মঠ মন্দিৰ আছে ভাৰতত বিশেষকৈ, ঠিক আছে, সেইখিনি বিষয়ে আপোনালোকে পঢ়িব লাগিব। তাৰপিছতে আমাৰ কেভছ মানে আমাৰ যিবিলাক গুফা কিছুমান আছে নহয়, সেই গুফাবিলাক হিষ্ট্ৰীৰ লগত জড়িত। তাত মানে বহুত ধৰি লওক চিহ্ন পোৱা যায়, বহুত তাত ক্ৰেপছ পোৱা যায়, তাত কিবা কিবি ধৰণৰ বহুত চিত্ৰ পোৱা যায় নহয়, তেনেকুৱা ধৰণৰ গুফা কিছুমান আছে। ধৰি লওক এতিয়া অজন্তা, এলোৰা, তেনেকুৱা ধৰণৰ কেভছবিলাক, সেইবিলাকৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব। বা আটাইতকৈ পুৰণি গুফাটো কি, আটাইতকৈ ডাঙৰ গুফাটো কি, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক, সেইবিলাক পঢ়িব লাগিব, ঠিক আছে। তাৰপিছতে হ'ল ডান্স ফৰ্মছবিলাক বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। প্ৰতিখন ৰাজ্যৰে বা প্ৰতিটো জনগোষ্ঠীৰে মই অলৰেডি কৈছোঁ, তো আপোনালোকে ডান্স ফৰ্মবিলাক চাব লাগিব। প্ৰতিখন ৰাজ্যৰে মেজৰ ডান্স ফৰ্মছ থাকে নহয় জানো। যেনেকৈ এতিয়া আমাৰ সত্ৰীয়া আছে, তেনেকুৱা ধৰণৰ ভাৰতনাট্যম আছে কিছুমান জেগাত, হয় নহয়, কথক আছে, এইবিলাক এতিয়া তেনেকুৱা ধৰণৰবিলাক আপোনালোকে প্ৰতিখন ৰাজ্যৰে চোৱাটো যথেষ্ট জৰুৰী। তাৰপিছতে সংগীতৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব। এতিয়া আমাৰ কিমাননো ক্লাছিকেল মিউজিক আছে, ঠিক আছে, আৰু মিউজিকৰ ৰিলেটেড যিমান মানে মিউজিক ক'ৰ পৰা সৃষ্টি হৈছিলে, কোনখন বেদত মিউজিক পোৱা যায় বা সংগীত পোৱা যায়, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে A to Z চালি জাৰি উলিয়াই যিমান প্ৰশ্ন আছে আপোনালোকে উলিয়াই পঢ়িব লাগিব। এইখিনি টপিক কমপ্লিটকৈ চালে আপোনালোকৰ আৰ্ট এণ্ড কালচাৰৰ বহুতখিনি কমপ্লিট হৈ যাব। নেক্সট আহিছোঁ এতিয়া আমি জিঅ'গ্ৰাফীলৈ, ঠিক আছে। জিঅ'গ্ৰাফীৰ ভিতৰত আপোনালোকে চাব লাগিব বাউণ্ডেৰীজ, কোনখন জিলাই কোনখন জিলাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, কিমান জিলাৰ লগত শ্বেয়াৰ কৰিছে, বা অসমৰ কোনখন জিলা আটাইতকৈ বেছি জিলাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ বেছি ৰাজ্যৰ লগত সীমা শ্বেয়াৰ কৰিছে, কোনখন ৰাজ্যই আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, বা পৃথিৱীৰ আটাইতকৈ দীঘল বাউণ্ডেৰী কি, প্ৰতিখন মহাদেশৰ আটাইতকৈ দীঘল বাউণ্ডেৰীবিলাক কি আছে, আটাইতকৈ মানে কিছুমান পপুলাৰ আছে নহয় বাউণ্ডেৰী, সেইবিলাকো যেনেকৈ এতিয়া ভাৰত আৰু পাকিস্তানৰ বৰ্ডাৰটো বহুত পপুলাৰ, চাউথ কোৰিয়া নৰ্থ কোৰিয়াৰ বাউণ্ডেৰীটো বহুত পপুলাৰ, ঠিক আছে, আৰু আমেৰিকা এতিয়া কেনেডাৰ বাউণ্ডেৰীটো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীটো বহুত পপুলাৰ, কিয়নো পৃথিৱীৰ আটাইতকৈ দীঘল বাউণ্ডেৰী হয়, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয়, সেইটো বহুত পপুলাৰ, ঠিক আছে। তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এইটো যে যিমান প্ৰশ্ন ওলাব পাৰে বাউণ্ডেৰীজৰ ওপৰত আপোনালোকে এইখিনি চাব লাগিব। নেক্সট হৈছে কি ৰিভাৰ্ছৰ ওপৰত আপোনালোকে প্ৰতিখন মেজৰ নদী, প্ৰতিখন ৰাজ্যৰে যিবিলাক মেজৰ নদীবিলাক মানে মূল নদীবিলাক প্ৰতিখন ৰাজ্যৰে এটলিষ্ট আপোনালোকে কভাৰ কৰিব, আৰু প্ৰতিখন দেশৰে যিকেইখন মানে মূল নদী, ঠিক আছে। যেনেকৈ এতিয়া ভাৰতৰ মূল নদীবিলাকৰ ভিতৰত আটাইতকৈ মূল নদী কি, গংগা, ঠিক আছে। তাৰপিছতে এতিয়া চীনত আছে য়াংজি বুলি এখন আছে, বহুত ইম্পৰ্টেণ্ট ৰিভাৰ। তাৰপিছতে নাইল ৰিভাৰ আছে ইফালে চাউথ আমেৰিকাৰ ফালে, নহয় জানো। তাৰপিছতে এমেজন আছে তাৰ এফালে। চ' সেই তেনেকুৱা ধৰণৰ নদীবিলাক সেইবিলাকৰ উৎসবিলাক, সিহঁতৰ ডিষ্ট্ৰিবিউটৰী তাৰ লগত ৰিলেটেড, আৰু যিমান প্ৰশ্ন ওলাব পাৰে সেইখিনি আপোনালোকে কভাৰ কৰিব লাগিব। নেক্সট হৈছে কি অচিয়ান আৰু চি আৰু কেনালছ এণ্ড ষ্ট্ৰেইটছ, ঠিক আছে। অচিয়ান আৰু চি মানে সাগৰ আৰু মহাসাগৰৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে, যে আটাইতকৈ ডাঙৰ মহাসাগৰ, আটাইতকৈ দ মহাসাগৰ, ঠিক আছে, আৰু মহাসাগৰবিলাকৰ আটাইতকৈ দ পইণ্টবিলাক সেইবিলাক চাব আপোনালোকে। ডিপেষ্ট এতিয়া অচিয়ান পইণ্টটো কি পৃথিৱীত, মেৰিনা ট্ৰেঞ্চ আপোনালোকে বহুতে জানে হয়তো, কিন্তু তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মই জাষ্ট এক্সাম্পল দি গৈছোঁ, আপোনালোকে চাব, ঠিক আছে। কেনালছ মানে কি, দুখন সাগৰৰ পৰা ইখন সাগৰলৈ যাবৰ বাবে যেতিয়া প্ৰাকৃতিকভাৱে এটা মানে পানীৰ পথ মানে নিৰ্মাণ কৰা হয়, সেইটো কেনালছ বুলি কোৱা হয়, ঠিক আছে। মানে এটা নলা, অসমীয়াত ক'ব গ'লে নলা বুলি কোৱা হয় এইটো কেনালছ। যেনেকৈ এতিয়া চুৱেজ কেনাল আছে, পানামা কেনালছ আছে, তেনেকুৱা ধৰণৰ সেই কেনালছবিলাক যিমান পৃথিৱীত আছে আৰু আপোনালোকে উলিয়াই পেলাই তাৰ ওপৰত পঢ়িব লাগিব। ষ্ট্ৰেইট মানে হৈছে এতিয়া মানে এটা সাগৰীয় পথ, যিটো পথেদি মানে জাহাজ অহা যোৱা কৰে, ষ্ট্ৰেইট। সেই তেনেকুৱা ধৰণৰ সেই ষ্ট্ৰেইটবিলাকে কি কয়, কেতিয়াবা দুখন দেশক ভাগ কৰে, ঠিক আছে।
আমি যেতিয়া মই ইয়াৰ আগৰবাৰ যিবাৰ মোৰ SI পৰীক্ষা বেয়া হৈছিলে সেইবাৰ যেতিয়া মই ফেইল কৰিছিলোঁ ফেইল কৰাৰ বাৰত মোৰ এখন পেপাৰখনত এটা প্ৰশ্ন আহিছিলে যে আপোনাৰ চীন আৰু টাইৱানৰ মানে সাগৰীয় যিটো সীমা সেই সীমাটোৰ কথা আহিছিলে তেনেকুৱা ধৰণৰ কিবা এটা 9 days লাইন নে এনেকুৱা ধৰণৰ কিবা এটা প্ৰশ্ন এটা আহিছিলে চ' তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে পৰীক্ষাত আপোনালোকে চাব নেক্সট হৈছে কি মাউণ্টেইনছ মানে পৰ্বত পাহাৰ পৰ্বতৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে A to Z আপোনালোকে চাব প্ৰতিখন পৰ্বতৰ আপোনালোকে মানে হেৰিবিলাক পিকবিলাক চাব ক'ত আছে আৰু কোনে কোনে আৰোহণ কৰিছে ঠিক আছে আৰু কি কি বৈশিষ্ট্য আছে সম্পূৰ্ণ যিমান প্ৰশ্ন ওলাব পাৰে পৰ্বত পাহাৰৰ ওপৰত চাব এতিয়া অসমৰ পৰ্বত পাহাৰবিলাকৰ ওপৰতো চাব ভাৰতৰবিলাকৰ ওপৰতো চাব তাৰমানে A to Z ঠিক আছে তাৰপিছত ডিজাৰ্টছৰ ওপৰত আপোনালোকে যিমান প্ৰশ্ন ওলাব পাৰে মানে মৰুভূমিৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে A to Z আপোনালোকে চাব প্ৰটেক্টেড এৰিয়াছ তাৰমানে এতিয়া বহুত ইম্পৰ্টেণ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে বাৰ্ড চেঞ্চুৰী তাৰপিছতে আপোনালোকৰ আমাৰ এখন এতিয়া নেশ্যনেল পাৰ্কছ ঠিক আছে যিমান আছে ৰামচাৰ ছাইট সেইখিনিৰ ওপৰত আপোনালোকে A to Z প্ৰশ্ন যিমান ওলাব পাৰে সেইখিনি চাব তাৰপিছতে হৈছে ৱাটাৰফলছৰ ওপৰতো একেই যিমান প্ৰশ্ন ওলাব পাৰে আটাইতকৈ ওখ ৱাটাৰফল আটাইতকৈ ডাঙৰ ৱাটাৰফল ঠিক আছে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আটাইতকৈ যিমান প্ৰশ্ন ওলাব পাৰে প্ৰতিটো বস্তুতে এতিয়া মই তেনেকৈ ধৰণে কৈ গ'লে এনেই ৰিপিট কৰি থকা হ'ব চ' আপোনালোকে প্ৰতিটো তেনেকৈ ওলাব লেক্সৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে লেক্সৰ ওপৰত চাব চ' এতিয়া আহিছোঁ পলিটি বা পলিটিকেল হিষ্ট্ৰী ঠিক আছে তাৰ ভিতৰত আপোনালোকে ৱৰ্ল্ড পলিটি চাব লাগিব ৱৰ্ল্ড পলিটিত মানে ধৰি লওক আগতে বিশ্বখনত বা পৃথিৱীত ৰাজনীতিক ক্ষেত্ৰখনত কি ধৰণৰ ডাঙৰ ডাঙৰ ইভেণ্ট হৈ গৈছিলে কি ধৰণৰ ডাঙৰ ডাঙৰ ঘটনা হৈ গৈছিলে সেইখিনি আপোনালোকে চাব লাগিব তাৰপিছতে আপোনালোকে আমাৰ যিখিনি ব্ৰিটিছ ইণ্ডিয়াত যিমান ৰাজনৈতিক ঘটনা হৈছিলে সেইখিনি আপোনালোকে চাব লাগিব পাৰ্চনেলিটিজ মানে ধৰি লওক পলিটিকেল পাৰ্চনেলিটিজ যিমানখিনি ইম্পৰ্টেণ্ট আমাৰ যিসকল ব্যক্তি আছিলে ৰাজনীতিৰ লগত জড়িত ভাৰত স্বাধীনতাৰ সময়ত বা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা যিখিনি ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছিলে অসমৰ যেনেধৰণৰ গোপীনাথ বৰদলৈ আছিলে চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা তাৰপিছতে নবীন চন্দ্ৰ বৰদলৈ তেনেকুৱা ধৰণৰ পাৰ্চনেলিটিবিলাক ভাৰতত আছিলে ধৰি লওক মহাত্মা গান্ধী আছিলে সুভাষ চন্দ্ৰ বোস আছিলে আৰু বহুত আছিলে তেনেকুৱা ধৰণৰবিলাক তাৰপিছত আপুনি যদি পৃথিৱীলৈ যায় নেলছন মেণ্ডেলা আছিলে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ তেনেকুৱা ধৰণৰ পাৰ্চনেলিটিবিলাক যিখিনি পলিটিকেল ফিগাৰ্ছ আছিলে ডাঙৰ ডাঙৰ পলিটিকেল ফিগাৰ্ছ তেওঁলোকৰ ওপৰত A to Z প্ৰশ্ন আপোনালোকে চাব লাগিব কনষ্টিটিউশ্যনৰ ওপৰত প্ৰশ্নটো চোৱাটো একদম বহুতেই জৰুৰী আপোনালোকে সংবিধানৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে A to Z আপোনালোকে চাব লাগিব তাৰপিছতে পঞ্চায়তী ৰাজ ছিষ্টেমৰ ওপৰত আপোনালোকে চাব লাগিব শ্লোগানছ মানে ধৰি লওক এতিয়া আমাৰ যিবিলাক পাৰ্চনেলি আছিলে পলিটিকেল ফিগাৰ আছিলে তেওঁলোকৰ নিজৰ কিছুমান ভাল শ্লোগান আছিলে যেনেকৈ ভাৰত চৰো তাৰপিছতে ইনকলাব জিন্দাবাদ তেনেকুৱা ধৰণৰ আছিলে নহয় জানো তেনেকুৱা ধৰণৰ শ্লোগানবিলাক কাৰ আছিলে কোনে দিছিলে যে স্বৰাজ মোৰ জন্মসিদ্ধ অধিকাৰ বুলি কৈছিলে নহয় জানো কোনে কৈছিলে সেইবিলাক চাব লাগিব তাৰপিছতে পলিটিকেল ইভেণ্টছ মই অলৰেডি কৈছোঁ পলিটিকেল ইভেণ্টছ ধৰি লওক আমাৰ যেতিয়া ঘূৰণীয়া মেজমেল হৈছিলে নহয় জানো তাৰপিছতে সংবিধানৰ খচৰা মিটিং হৈছিলে ড্ৰাফটিং কমিটিৰ মিটিং হৈছিলে নহয় জানো তেনেকুৱা ধৰণৰ ইভেণ্টবিলাক আৰু যিমান পলিটিকেল ইভেণ্ট হৈছিলে কিছুমান সন্ধি হৈছিলে যেনেকৈ গান্ধী আৰউইন পেক্ট তাৰপাছতে আমাৰ পুনা পেক্ট তেনেকুৱা ধৰণৰ কিছুমান সন্ধি হৈছিলে নহয় জানো সেইবিলাক আপোনালোকে চাব লাগিব আমাৰ যদি কিবা সত্যাগ্ৰহ হৈছিলে কিবা আন্দোলন হৈছিলে সেইবিলাক আপোনালোকে চাব লাগিব পলিটিকেল ৰিফৰ্ম যেনেকৈ এতিয়া সতীদাহ প্ৰথা বাল্য বিবাহ বহিষ্কাৰ প্ৰথা তেনেকুৱা ধৰণৰ কিছুমান হৈছিলে নহয় ৰিফৰ্মছ আমাৰ সেইখিনি চাব লাগিব এইখিনি আপোনালোকৰ গোটেইখিনি চোৱাটো যথেষ্ট জৰুৰী এতিয়া আহিছোঁ আছাম আৰু ইণ্ডিয়ান লিটাৰেচাৰ ঠিক আছে সাহিত্যৰ ওপৰত আপোনালোকে যিখিনি আটাইতকৈ বিখ্যাত সাহিত্যিকসকল আমি যিহেতু অসমৰ পৰীক্ষা দিম অসমৰ ওপৰত চোৱাটো যথেষ্ট জৰুৰী গতিকে অসমৰ যিসকল সাহিত্যিক আছিলে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা হওক নন্দিনীবালা দেৱী হওক XYZ তেওঁলোকৰ ওপৰত A to Z প্ৰশ্ন আপোনালোকে চোৱাটো যথেষ্ট জৰুৰী ভাৰতৰ অভিয়াছলি লাগিবই ঠিক আছে তাৰপিছত আমাৰ শংকৰ মাধৱৰ ওপৰত তেওঁলোকে সাহিত্য চৰ্চা কৰিছিলে তেওঁলোকৰ সাহিত্যখিনিৰ ওপৰত চোৱাটো যথেষ্ট জৰুৰী আৰু তেওঁলোকৰ সমসাময়িক যোন আছিলে যিসকল আছিলে তেওঁলোকৰ ওপৰত চোৱাটো যথেষ্ট জৰুৰী তাৰপিছতে ফাৰ্ষ্ট অফ এভৰিথিং মানে প্ৰতিটো বস্তুৰে প্ৰথম যেনেকৈ এতিয়া প্ৰথম অসমীয়া আলোচনী প্ৰথম অসমীয়া
কবিতা, প্ৰথম অসমীয়া কবিতা পুথি, প্ৰথম অসমীয়া চনেট, নহয় জানো? তেনেকুৱা ধৰণৰ আপোনাৰ বহুত আমাৰ প্ৰশ্ন আছে প্ৰথম বুলি, সেইখিনি আপোনালোকে চাব লাগিব। ফাৰ্ষ্ট অফ এভৰি এৱাৰ্ড, মানে প্ৰতিটো সাহিত্যিক এৱাৰ্ডৰে প্ৰথম কোনে কোনে কি পাইছিলে, ধৰি লওক প্ৰথম সাহিত্য একাডেমী কোনে পাইছিলে, প্ৰথম জ্ঞানপীঠ কোনে পাইছিলে, প্ৰথম অসম সাহিত্য উপত্যকা বঁটা কোনে পাইছিলে, তেনেকুৱা ধৰণৰ যিমান বঁটা আছে, এৱাৰ্ড আছে, তাৰ প্ৰথম মহিলা কোনে পাইছিলে, বোলে প্ৰথম অসমীয়া মহিলা সাহিত্য একাডেমী বঁটা পোৱা কোনে পাইছিলে, সেইটো আপোনালোকে চাব লাগিব। মেগাজিন মানে আলোচনীৰ ওপৰত প্ৰথম অসমীয়া আলোচনী, যিখন আমাৰ মানে বিখ্যাত মুখ্য যিখন আলোচনী আছিলে, যেনেকৈ বাঁহী হওক, জোনাকী হওক, প্ৰান্তিক হওক, তেনেকুৱা ধৰণৰ আলোচনীবিলাক আছিলে নহয়, তাৰ ওপৰত আপোনালোকে চাব লাগিব। তাৰপিছতে আপোনালোকে চাব লাগিব কি অসম সাহিত্য সভাৰ ওপৰত পূৰা বিতংকৈ চাব লাগিব। অসম সাহিত্য সভাৰ সভাপতিসকল কোন কোন আছিলে, ক'ত কি অধিৱেশন হৈছিলে, আটাইতকৈ গুৰুত্বপূৰ্ণ অধিৱেশনবোৰ কি আছিলে, ঠিক আছে, সেইবিলাক চাব লাগিব। তাৰপিছতে কাৰেণ্ট চিনাৰিঅ', মানে বৰ্তমান সময়ত সাহিত্যৰ জগতখনত কি হৈ আছে, বৰ্তমান সময়ত কোনে কোনে সাহিত্য একাডেমী বঁটা পাই আছে, কোনে কোনে কি বিখ্যাত গ্ৰন্থ কিবা পাব্লিছ কৰিছে, কিবা কবিতা উলিয়াইছে, কোন কোন আছে মুখ্য বা প্ৰমুখ্য সাহিত্যিক, তেওঁলোকৰ পৰা আপোনালোকে চাব লাগিব, চকু দি থাকিব লাগিব। চ' এতিয়া আহিছোঁ জি কে ভিতৰত আপোনালোকে চাব লাগিব প্ৰথমে কি ষ্টেট হেডছ মানে ধৰি লওক এতিয়া আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰবিলাকৰ যিবিলাক মুৰব্বীবিলাক থাকে তেওঁলোকক চাব লাগিব, ঠিক আছে। যেনেকৈ এতিয়া ভাৰতৰ প্ৰতিখন ৰাজ্যৰে আপোনালোকে মুখ্যমন্ত্ৰী, তাৰপাছতে আপোনালোকে ৰাজ্যপালসমূহৰ নামটো জনাটো জৰুৰী আৰু আপ টু ডেট হৈ থকাটো মানে বহুতেই জৰুৰী। তাৰপিছতে আপোনালোকে পৃথিৱীৰ যিবিলাক আটাইতকৈ মুখ্য দেশ আছে, যিবিলাক নিউজত এনি টাইম থাকে, ডাঙৰ দেশবিলাক, মেইন ইকনমিবিলাক, যেনেকৈ এতিয়া ভাৰত হ'ল, চীন হ'ল, আমেৰিকা, ৰাছিয়া, তেনেকুৱা ধৰণৰ দেশবিলাক, আৰু যিবিলাক এনি টাইম খবৰত থাকে, সিহঁতৰ ষ্টেট হেডছবিলাক, মানে ৰাষ্ট্ৰপতি কোন, প্ৰধানমন্ত্ৰী কোন, চেঞ্চেলৰ কোন, সেইবিলাক আপোনালোকে চাব লাগিব। তাৰপিছতে হৈছে অৰ্গেনাইজেশ্যন হেডছ মানে আমাৰ যিবিলাক ইম্পৰ্টেণ্ট সংস্থা কিছুমান আছে নহয়, যেনেকৈ এতিয়া অসমত যদি চাই আপোনালোকে, এতিয়া ছেবা হ'ল আমাৰ, তাৰপাছতে ভাৰতত যদি আপোনালোকে চাই ইছৰ', DRDO, তেনেকুৱা ধৰণৰ SBI, হয় নহয় জানো, সেইবিলাক আপোনালোকে তাৰ মানে মুৰব্বীবিলাক চাব লাগিব, ঠিক আছে। তাৰপাছতে আপোনালোকে যদি পৃথিৱীৰ প্ৰেক্ষাপটত চাই, তাত আছে আপোনালোকৰ এতিয়া আমাৰ ৰাষ্ট্ৰসংঘ আছে, তাৰপিছতে ৱৰ্ল্ড বেংক আছে, IMF আছে, তেনেকুৱা ধৰণৰ সংস্থাবিলাকৰ বিষয়ে আপোনালোকে চাব লাগিব, তেওঁলোকৰ মানে এতিয়া চেয়াৰমেন কোন বা ডাইৰেক্টৰ কোন, সেইবিলাক চাব লাগিব। তাৰপাছতে ইম্পৰ্টেণ্ট হৈছে কি আপোনালোকে দেশবিলাকৰ কেপিটেলছবিলাক আৰু কাৰেঞ্চিছবিলাক চাব লাগিব। প্ৰতিখন দেশৰে নহ'লেও যিবিলাক মেজৰ দেশ আছে, সিহঁতৰ ৰাজধানীবিলাক আৰু তেওঁলোকৰ মুদ্ৰাবিলাক কি কয় সেইটো জানিব লাগিব। তাৰপাছতে হৈছে কি মিনিষ্ট্ৰী এণ্ড পৰ্টফলিঅ'জ মানে ধৰি লওক এতিয়া আমাৰ যিখন চৰকাৰ থাকে, চৰকাৰৰ এটা মিনিষ্ট্ৰী থাকে নহয়, আৰু তেওঁলোকৰ মিনিষ্ট্ৰীবিলাকে এটা পৰ্টফলিঅ' লৈ থাকে নহয় জানো, যেনেকৈ এতিয়া আমাৰ অসমৰ বিত্তমন্ত্ৰী কোন, অসমৰ স্বাস্থ্যমন্ত্ৰী কোন, কৃষক মন্ত্ৰী কোন, ঠিক আছে, সেইটো জানিব লাগিব। এতিয়া ভাৰতৰ বৈদেশিক মন্ত্ৰী কোন, ৰেল মন্ত্ৰী কোন, তেনেকৈ ধৰণে সেইবিলাক আপোনালোকে জনাটো যথেষ্ট জৰুৰী। ডেটছ মানে এতিয়া মই কি ডেটছৰ কথা কৈছোঁ, ডেটছৰ ভিতৰত আপোনালোকে যদি মই কওঁ, যেনেকৈ আমাৰ এতিয়া কিছুমান জয়ন্তী থাকে, কিছুমান এতিয়া আমাৰ দিৱস থাকে নহয় জানো, তেনেকুৱা ধৰণৰ এতিয়া মানে শিশু দিৱস, শিক্ষক দিৱস, আমাৰ অসমত আছে এতিয়া ধৰি লওক আছে লাচিত দিৱস, চুকাফা দিৱস, তেনেকুৱা ধৰণৰ যিমানবিলাক ডেট আছে, সেই ইম্পৰ্টেণ্ট ডেটবিলাক আপোনালোকে জনাটো জৰুৰী। তাৰপাছতে হ'ল কি ধৰি লওক এতিয়া আৰু কিছুমান আছে, ধৰি লওক কেঞ্চাৰ ডে, ঠিক আছে, তাৰপিছতে AIDS ডে, তেনেকুৱা ধৰণৰ বহুত আছে, কনজিউমাৰ্ছ ডে, সেইখিনি আপোনালোকে চাব লাগিব। তাৰপিছত হৈছে কি চাইণ্টিফিক জিকে মানে ধৰি লওক এতিয়া বৈজ্ঞানিক জিকে যিমান আছে A to Z, এতিয়া বহুত এচিডৰ ওপৰত আপোনালোকে প্ৰশ্ন ওলাব পাৰে, তাৰপিছতে বহুত গেছৰ ওপৰতে প্ৰশ্ন ওলাব পাৰে, আটাইতকৈ বোলে পাতল গেছটো কি, আটাইতকৈ গধুৰ গেছটো কি, ঠিক আছে, আটাইতকৈ বেছি আমাৰ এতিয়া বায়ুমণ্ডলৰ পৰা আটাইতকৈ বেছি পৰিমাণে পোৱা গেছটো কি, আটাইতকৈ ৰেয়াৰেষ্ট গেছটো কি। তাৰপিছতে আমাৰ যিখিনি মেটেৰিয়েলছখিনি আছে, ধাতুৰ ভিতৰত আপোনালোকে চাব লাগিব, বোলে আটাইতকৈ কঠিন ধাতুটো কি, আটাইতকৈ পাতল ধাতুটো কি, আটাইতকৈ গধুৰ ধাতুটো কি, ঠিক আছে, সেইবিলাক চাব লাগিব। তাৰপিছতে হ'ল আপোনালোকে কেমিকেলছৰ ওপৰত চাব লাগিব। তাৰপিছতে আপোনালোকে আমাৰ যিখিনি ভিটামিন থাকে, ভিটামিনখিনি চাব লাগিব, যে ভিটামিন এৰ চাইণ্টিফিক নেম কি, ভিটামিন বিৰ চাইণ্টিফিক নেম কি, সেইখিনি চাব লাগিব। ছ'লাৰ ছিষ্টেমৰ ওপৰত চাব লাগিব, মানে সৌৰজগতৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে, আমাৰ গ্ৰহ নক্ষত্ৰবিলাকৰ ওপৰত যিমান প্ৰশ্ন ওলাব পাৰে চাব লাগিব, সেইখিনি আপোনালোকে।
তাৰপাছত হ'ল কি আপোনালোকে জিকেৰ ভিতৰত হাইৱেজ আৰু ৱাটাৰৱেজৰ বিষয়ে জানিব লাগিব যে ভাৰতৰ আটাইতকৈ মুখ্য মূল যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে আৰু ৰাষ্ট্ৰীয় জলপথ আছে, ঠিক আছে। ভাৰতত কেইটা ৰাষ্ট্ৰীয় জলপথ আছে আপোনালোকে এইটো জানিব লাগিব, আৰু মুখ্য হাইৱে, আটাইতকৈ দীঘল হাইৱে, সেইবিলাক জানিব লাগিব। তাৰপাছত হৈছে কি গেমছ এণ্ড স্পৰ্টছ, তাৰ ওপৰত আপোনালোকে যে কোনটো খেলত কিমানজন খেলুৱৈ থাকে, কোনটো খেলৰ কোনখন দেশে কিমানবাৰ ৱৰ্ল্ড কাপ জিকিছে, প্ৰথম ৱৰ্ল্ড কাপ যে ক্ৰিকেটৰ এতিয়া প্ৰথম ৱৰ্ল্ড কাপ ক'ত হৈছিলে, কোনে জিকিছিলে, তাৰ প্ৰতিটো খেলৰ লগত জড়িত মূল যিসকল খেলুৱৈ, সেইখিনি প্ৰশ্ন আহে। যেনে কেতিয়াবা আপোনালোকক প্ৰশ্ন সুধি দিব পাৰে যে ৰজাৰ ফেডাৰাৰ কোনটো খেলৰ লগত জড়িত, তেনেকৈ বুলি প্ৰশ্ন সুধিব পাৰে। তো সেই প্ৰতিটো খেলৰ লগত জড়িত যিসকল ফেমাছ খেলুৱৈ, সেইসকলৰ বিষয়ে আপোনালোকে জনাটো যথেষ্ট জৰুৰী, ঠিক আছে। তাৰপিছতে কাৰেণ্ট ইভেণ্টছ, মানে জিকেৰ ভিতৰতে আপোনালোকে কাৰেণ্ট ইভেণ্ট যিখিনি এতিয়া চলি আছে, ধৰি লওক ক'ৰবাত এতিয়া অলিম্পিক হৈ আছে, ক'ৰবাত এছিয়ান গেমছ হৈ আছে, ক'ৰবাত ইয়াত এতিয়া আমাৰ খেলো ইণ্ডিয়া ইউথ গেমছ হৈ গ'ল এতিয়া, নহয় জানো, তেনেকুৱা ধৰণৰ সেইবিলাক। ক'ৰবাত এতিয়া ছামিট হৈ আছে, কিবা এটা মিটিং হৈ আছে ইম্পৰ্টেণ্ট, সেইবিলাকৰ ওপৰত আপোনালোকে নজৰ দি থাকিব লাগিব, সেইবিলাক চাব লাগিব। তাৰপাছত হৈছে কি পাৰ্লিয়ামেণ্টছ, এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন খুব আহে পৰীক্ষাত যে আমুক দেশৰ পাৰ্লিয়ামেণ্টক কি বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। চ' প্ৰতিখন দেশৰে পাৰ্লিয়ামেণ্টবিলাকক কি বুলি কোৱা হয় সেইটো আপোনালোকে চাব যথেষ্ট জৰুৰী। চ' এতিয়া মই প্ৰতিটো ছাবজেক্টৰ পৰা মানে এটা টপিক লৈ পেলাই মই আপোনালোকক কি ধৰণৰ আপোনালোকে তাৰ পৰাও কেনেধৰণে ইমান প্ৰশ্ন উলিয়াব পাৰে সেইটো বস্তু মই আপোনালোকক বুজাই দিম। চ' আপোনালোকে হিষ্ট্ৰীৰ ওপৰত এতিয়া মই উদাহৰণ লৈ লৈছোঁ কিংডমছ এণ্ড ডাইনেষ্টিজ, ঠিক আছে। চ' তাৰপিছত আপোনালোকে কি প্ৰশ্ন চাব লাগিব চাওক। তাৰপিছত আপোনালোকে ৰুলাৰ্ছসকলৰ বিষয়ে চাব লাগিব যে কোনটো ডাইনেষ্টিৰ ৰুলাৰ কোন আছিলে, প্ৰথম ৰুলাৰ কোন আছিলে, শেষৰজন ৰুলাৰ কোন আছিলে, আটাইতকৈ মানে কোৱা হয় নহয় যে শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়, বোলে আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক, সেইবিলাক আপোনালোকে চাব লাগিব। কেপিটেলছ এণ্ড টেৰিটৰী, তেওঁলোকৰ ৰাজধানীবিলাক কি আছিলে আৰু তেওঁলোকৰ সীমাটো ক'ৰ পৰা ক'লৈকে আছিলে বিয়পি, সেইখিনি চাব লাগিব। তাৰপিছত জেনেৰেলছ মানে তেওঁলোকৰ যিখিনি সেনাপতি আছিলে, সেনাধ্যক্ষ আছিলে, সেইবিলাক আপোনালোকে চাব লাগিব। কোৰ্ট পয়েটছ আৰু লেংগুৱেজ, তেওঁলোকৰ ৰাজভাষা কি আছিলে, তেওঁলোকৰ ৰাজকবি কোন আছিলে, তেওঁলোকৰ ৰাজকবিবিলাকে লিখা পুথিবিলাক সেইবিলাক আপোনালোকে চাব লাগিব। প্ৰতিটো কিংডমছ বা ডাইনেষ্টিৰ, ঠিক আছে, নিজৰ কিছুমান কইনছ আছিলে, তেওঁলোকৰ সেই কইনছবিলাকৰ বেলেগ ধৰণৰ নাম আছিলে আৰু বেলেগ আকাৰ আছিলে, আৰু কেতিয়াবা কাৰোবাৰ সোণৰ মুদ্ৰা আছিলে, কাৰোবাৰ সময়ত ৰূপৰ মুদ্ৰা আছিলে, কাৰোবাৰ সময়ত তামৰ মুদ্ৰা আছিলে, সেইবিলাক আপোনালোকে চাব লাগিব। বেটেলছ এণ্ড ইনভেজনছ, তাৰমানে তেওঁলোকৰ সময়ত কি ডাঙৰ যুদ্ধ হৈছিলে আৰু কি ধৰণৰ আক্ৰমণ হৈছিলে, কোনে আক্ৰমণ কৰিছিলে, কোন জিকিছিলে, কোন হাৰিছিলে, সেইবিলাক চাব লাগিব। আৰু তেওঁলোকে মানে বনোৱা যিবিলাক ইম্পৰ্টেণ্ট মনুমেণ্টছবিলাক আছে, ইম্পৰ্টেণ্ট পুৰণা কীৰ্তিচিহ্নবিলাক আছে, যেনেকৈ এতিয়া আহোমৰ দিনত কি বনিছিলে, ৰংঘৰ বনিছিলে, কাৰেংঘৰ বনিছিলে, তলাতল ঘৰ বনিছিলে, তেনেকুৱা ধৰণৰ। এতিয়া আমাৰ যদি মোগল সাম্ৰাজ্যলৈ চাই আপোনালোকে, তেতিয়া তেওঁলোকৰ সময়ত কি বনিছিলে, তাজমহল বনিছিলে, আগ্ৰাৰ কিলাৰ বনিছিলে, সেইবিলাক নহয় জানো, তেনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যনবিলাক, মনুমেণ্টছবিলাক চাব লাগিব, সেইবিলাক বহুতেই জৰুৰী। এতিয়া মই আৰ্ট এণ্ড কালচাৰ লৈছোঁ আৰ্ট এণ্ড কালচাৰৰ পৰা লৈছোঁ ৰিলিজন, মানে ধৰ্ম। আপোনালোকে এতিয়া ধৰ্মৰ ওপৰত কি প্ৰশ্ন উলিয়াব পাৰে, ধৰ্মৰ ওপৰত আপোনালোকে ধৰ্মৰ গুৰুসকলৰ ওপৰত প্ৰশ্ন উলিয়াব যে কোনটো ধৰ্মৰ কোনজন গুৰুৱে স্থাপনা কৰিছিলে, ঠিক আছে। এতিয়া বোলে শিখ ধৰ্ম কোনে স্থাপনা কৰিছিলে বা বৌদ্ধ ধৰ্ম কোনে পালন কৰিছিলে, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চাব লাগিব। কিমানজন আছিলে, এতিয়া বোলে জৈন ধৰ্মৰ তীৰ্থংকৰ কিমানজন আছিলে, বৌদ্ধ ধৰ্মৰ কিমানজন গুৰু আছিলে, ঠিক আছে, শিখ ধৰ্মৰ কিমানজন গুৰু আছিলে, কোনে কি কাম কৰিছিলে, কোনোবাই পুথি লিখিছিলে, তেওঁলোকৰ ৰেষ্টিং প্লেচেছখিনি, তেওঁলোকৰ ক'ত জন্ম হৈছিলে সেইবিলাক আপোনালোকে চাব লাগিব। তেওঁলোকৰ নিজৰ কিছুমান ধৰ্মীয় গ্ৰন্থ থাকে, সেই ধৰ্মীয় গ্ৰন্থবিলাকৰ ওপৰত চাব লাগিব। যেনেকৈ এতিয়া জৈন ধৰ্মৰ কিতাপবিলাকক কি কোৱা হয়, তেওঁলোকৰ কিতাপ কি আছে, কি ভাষাত সেই কিতাপবোৰ লিখা হৈছিলে, তেনেকুৱা ধৰণৰবিলাক প্ৰশ্নবিলাক চাব লাগিব। এতিয়া কাউন্সিলবিলাক আছে নহয়, বহুত ইম্পৰ্টেণ্ট কাউন্সিল, যেনেকৈ এতিয়া জৈন কাউন্সিল হৈছিলে বহুত, বুদ্ধিষ্ট কাউন্সিল হৈছিলে বহুত, ক'ত হৈছিলে, সেই সময়ত ৰজা কোন আছিলে, কেতিয়া হৈছিলে, সেইবিলাক আপোনালোকে চাব লাগিব। ভাষা অলৰেডি মই কৈছোঁ, তেওঁলোকৰ প্ৰতিটো ধৰ্মৰে নিজা এটা ভাষা আছিলে, সেই ভাষাবিলাক কি আছিলে আপোনালোকে তাৰ ওপৰত চাব লাগিব। মেজৰ পিলগ্ৰিম চাইট, মানে এতিয়া হিন্দু ধৰ্মৰ এতিয়া মূল কি আছে আমাৰ ধৰ্মীয় ঠাই, আমাৰ যেনেকৈ এতিয়া চাৰধাম আছে নহয় জানো, চাৰধামত আমি যায়, তেনেকুৱা আমাৰ এতিয়া শিখ ধৰ্মত বহুতো গুৰুদ্বাৰা আছে,
ঠিক আছে। এতিয়া বৌদ্ধ ধৰ্মতো বহুত তেনেকুৱা আছে ধৰ্মীয় স্থান য'ত মানুহে যায়, সেইবিলাক আপোনালোকে চাব লাগিব। আৰু প্ৰতিটো ধৰ্মৰে নিজৰ নিজৰ কিছুমান মেজৰ ফেষ্টিভেল থাকে, যেনেকৈ এতিয়া হিন্দু ধৰ্মৰ মেজৰ ফেষ্টিভেলছ কি আছে সেইখিনি আপোনালোকে চাব লাগিব। চ' তেনেধৰণে মানে আপুনি এটা টপিকৰ পৰা আৰু বহুত প্ৰশ্ন আপোনালোকে তেনেকৈ বহলাই চাই উলিয়াব লাগিব। আচ্ছা, এতিয়া জিঅ'গ্ৰাফিৰ পৰা মই এটা উদাহৰণ লৈ লৈছোঁ, বাউণ্ডেৰিজ এণ্ড বৰ্ডাৰ্ছ, ঠিক আছে, বা বাউণ্ডেৰিজ অব্লিক বৰ্ডাৰ্ছ। চ' তাৰ পৰা আপোনালোকে কি প্ৰশ্ন উলিয়াব পাৰে, যে আটাইতকৈ দীঘল বুলি কোৱাৰ লগে লগে এতিয়া একদম অসমৰ পৰা আৰম্ভ কৰি ভাৰতৰ পৰা আৰম্ভ কৰি একেবাৰে পৃথিৱীলৈকে, যে অসমৰ আটাইতকৈ দীঘল বাউণ্ডেৰী কোনখন জিলাই আছে, বা আটাইতকৈ বেছি দীঘলীয়া বাউণ্ডেৰী মানে আন্তঃৰাষ্ট্ৰীয় বাউণ্ডেৰী কোনখন জিলাই শ্বেয়াৰ কৰিছে, কোনখন ৰাজ্যই শ্বেয়াৰ কৰিছে, পৃথিৱীৰ আটাইতকৈ দীঘল বাউণ্ডেৰী কোনটো, বা প্ৰতিখন মহাদেশৰে দীঘল বাউণ্ডেৰী কোনখন দেশে শ্বেয়াৰ কৰিছে, সেইবিলাক আপোনালোকে চাব লাগিব। মষ্ট পপুলাৰ বা মষ্ট চেঞ্চিটিভ যিবিলাক বাউণ্ডেৰী আছে সেইবিলাক, যেনেকৈ এতিয়া ভাৰত পাকিস্তানৰ বৰ্ডাৰ বহুত চেঞ্চিটিভ, বহুত পপুলাৰ, সেইটো চাব লাগে। তেনেকুৱা ধৰণৰ এতিয়া চাউথ কোৰিয়া, নৰ্থ কোৰিয়া আছে, ঠিক আছে। তাৰপিছতে তেনেকুৱা ধৰণৰ বিলাক চাব লাগিব। তাৰপিছতে ডিষ্ট্ৰিক্ট উইথ মষ্ট ইণ্টাৰষ্টেড বাউণ্ডেৰী, অসমৰ হওক ইণ্ডিয়াৰ হওক, সেইখিনি চাব লাগিব। তাৰপিছতে ষ্টেট উইথ মষ্ট ইণ্টাৰষ্টেড বাউণ্ডেৰীজ, যেনেকৈ এতিয়া ভাৰতৰ ইউ পি আটাইতকৈ ইণ্টাৰেষ্টেড বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰে, ঠিক আছে, বেছি দেশৰ ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। চ' তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে চাব লাগিব। কাণ্ট্ৰিজ উইথ মষ্ট বাউণ্ডেৰীজ, এতিয়া কোনখন দেশে আটাইতকৈ বেছি দেশৰ লগত নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে, আপোনালোকে সেইটো চাব লাগিব, ঠিক আছে। তাৰপিছতে ৱাটাৰ বাউণ্ডেৰীজখিনি, এতিয়া আমাৰ ভাৰতে কোনকেইখন দেশৰ লগত ৱাটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, আৰু বেলেগ দেশৰ ইম্পৰ্টেণ্ট দেশবিলাকৰ তেনেকৈ ধৰণৰ নিজৰ ৱাটাৰ বাউণ্ডেৰীজ থাকে, সেইখিনি আপোনালোকে চাব লাগিব। চ' এনেধৰণে আপোনালোকে প্ৰশ্নখিনি প্ৰতিটো হেৰিৰ পৰাই উলিয়াব লাগিব। এতিয়া পলিটিৰ পৰা মই উদাহৰণ লৈ লৈছোঁ কনষ্টিটিউশ্যন, ঠিক আছে। আপোনালোকে এতিয়া কনষ্টিটিউশ্যনৰ ওপৰত প্ৰশ্ন উলিয়াবলৈ হ'লে আপোনালোকে কি চাব লাগিব, ড্ৰাফটিং কমিটি, আমাৰ খচৰা সমিতি মেম্বাৰসকল কোন আছিলে, কেতিয়া খচৰা সমিতি গঠন হৈছিলে, কেতিয়া বৈঠক হৈছিলে, ডেটছবিলাক আপোনালোকে চাব লাগিব, ঠিক আছে। চ'ৰ্চেছবিলাক চাব লাগিব, আমাৰ যিখন সংবিধানৰ উৎসবিলাকৰ ওপৰত প্ৰশ্ন আহে, যে সংবিধানখন ক'ৰ পৰা লোৱা হৈছিলে, বনাওঁতে চোৱা হৈছিলে। তেনেকৈ ধৰি লওক এতিয়া আমাৰ যিটো প্ৰিএম্বলটো ক'ৰ পৰা লোৱা হৈছে, তাৰপাছত আমাৰ DPSPখিনি, আমাৰ ফাণ্ডামেণ্টেল ৰাইটছখিনি, ফাণ্ডামেণ্টেল ডিউটিখিনি ক'ৰ পৰা লোৱা হৈছে, উৎসখিনি, তেনেকুৱা ধৰণৰ প্ৰশ্ন খুব আহে। আমাৰ পাৰ্টছখিনি, আমাৰ অধ্যায়খিনি, আৰ্টিকলছখিনি, সেইখিনিৰ ওপৰত প্ৰশ্ন আহে, সেইখিনি চাবই লাগিব। যেনেকৈ ধৰি লওক এতিয়া কিমানটা অধ্যায় আছে, কিমানটা অনুসূচী আছে, আটাইতকৈ ইম্পৰ্টেণ্ট অনুসূচীবিলাক কি সেইবিলাক আপোনালোকে চাব লাগিব। এমেণ্ডমেণ্ট মানে ধৰি লওক আমাৰ সংশোধনী যেতিয়া হয়, আমাৰ সংবিধানৰ সংশোধনী যিবিলাক মেজৰ ইম্পৰ্টেণ্ট সংশোধনীবিলাক আছে, সেইবিলাক চাব লাগিব। যেনেকৈ এতিয়া 42 এমেণ্ডমেণ্ট, 44 এমেণ্ডমেণ্ট, 52nd এমেণ্ডমেণ্ট, সেই এমেণ্ডমেণ্টছখিনি বহুত ইম্পৰ্টেণ্ট। তাৰ উপৰিও বহুত আছে, মই চব নকওঁ এতিয়া। তাৰপাছতে হৈছে কি ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিখিনি কি হয়, সেইখিনিৰ ওপৰত আপোনালোকে চাব লাগিব, A to Z প্ৰশ্ন, ঠিক আছে। তাৰপিছতে প্ৰিএম্বল এণ্ড DPSPৰ ওপৰত সম্পূৰ্ণ বহুত প্ৰশ্ন আহে, কাৰণ প্ৰিএম্বলটো আমাৰ সংশোধন কৰা হৈছিলে এবাৰ, তাৰ ওপৰত প্ৰশ্ন আহে। DPSPখিনি ক'ৰ পৰা লোৱা হৈছিলে, ঠিক আছে, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ঠিক আছে, সেইখিনি ক'ৰ পৰা লোৱা হৈছিলে, সেইখিনি কি আছে, সেইখিনি আপোনালোকে চাব লাগিব। চ' কনষ্টিটিউশ্যনৰ পৰা এনেধৰণে আপোনালোকে প্ৰশ্নখিনি উলিয়াব লাগিব। চ' এতিয়া আহিছোঁ জিকে, ঠিক আছে। মই ভিডিঅ'টোৰ মাজতো অলৰেডি কৈছোঁৱে, জিকেৰ কাৰণেও স্কাই ইজ দ্য লিমিট, ঠিক আছে। আপোনালোকে জিকেখিনি কেতিয়াও কোনো মানুহে জিকে পঢ়ি পৃথিৱীত শেষ কৰিব নোৱাৰে, ঠিক আছে। কিন্তু আপোনালোকক মই এটা কথা ক'ম, যে আপোনালোকে পোনপ্ৰথমে আপোনালোকে যিখিনি পুৰণা পেপাৰ আৰু বা তেনেকুৱা ধৰণৰ সেইবিলাক চাই পেলাই যেতিয়া যিখিনি প্ৰশ্ন মানে চিলেবাছৰ ভিতৰত আছে জিকে, সেইখিনি প্ৰথমতে আপোনালোকে কভাৰ কৰি লওক। তাৰপিছত আপোনালোকে বাহিৰা জিকে আপোনালোকে যিমান পাৰে পঢ়ক। আপোনালোকে জিকে পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰে কোনো, কিন্তু আপোনালোকে চাব যে আপোনালোকে যিমান পাৰে বেছি জিকে পঢ়িব পাৰে, আৰু চাব যে প্ৰথমতে আপোনালোকে যিখিনি জৰুৰী সেইখিনি পঢ়ি কভাৰ কৰিব পাৰিছে, তাৰপিছত আপোনালোকে বাহিৰা জিকে পঢ়িছে। এইটো নহয় যে আপোনালোকে প্ৰথমতে যি জিকে পঢ়ি পেলাই অলাগতিয়াল কিছুমানত আপোনালোকে সময় নষ্ট কৰিছে, সেইটো নকৰিব। চ' আজি ভিডিঅ'টো ইমানে আছিল। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুত কিবা কিবি শিকিবলৈ পাইছে, আৰু আপোনালোকে ভিডিঅ'টো এতিয়া এই অংশলৈকে যদি আপোনালোকে মোক লেকচাৰ দি থকা আপোনালোকে শুনি আছে, তাৰ মানে আপোনালোকক মই কংগ্ৰেচুলেশ্যন ক'ব খুজিছোঁ। আপোনালোকে আপোনালোকৰ যুদ্ধখনৰ মানে আধাটো আপোনালোকে জিকি লৈছে বুলি ভাবক। যদি আপোনালোকে আধা ঘণ্টাৰ ভিতৰত আপোনালোকে ধৈৰ্য ধৰি মোৰ কথাখিনি শুনিব পাৰিছে, চাব পাৰিছে, তাৰমানে প্ৰকৃততে সঁচাকৈয়ে আপোনালোকে বহুত শ্ৰদ্ধাৰে আৰু বহুত ত্যাগেৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে, আপোনালোকৰ কিবা নহয় কিবা হ'বই। চ' নতুন ভিডিঅ'ত নেক্সট ভিডিঅ'ত
খুব সোনকালে লগ পাম আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' আনিম মই খুব সোনকালে। তেতিয়ালৈকে ভালকে থাকক, প্ৰিপেৰেশ্যন কৰি থাকক। আৰু এতিয়ালৈকে যিসকলে এই লাষ্ট মুহূৰ্তলৈকে ভিডিঅ'টো চাই আছে তেওঁলোকক মই আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ। জয় হিন্দ, জয় অসম।